আজি শেহতীয়াকৈ আজি কিছুদিন আগতে মই ছ'চিয়েল মিডিয়াত মই দেখিলোঁ যে DC এগৰাকী যেনেকুৱাকৈ আচৰণ কৰিছে। মই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে এইটোৱে কথা মই ক'ম যে আচলতে আমি প্ৰতিনিধিসকলে বহু ক্ষেত্ৰত আমি নিজকে বহুতে ৰজা বুলি ভাবে। জনপ্ৰতিনিধিসকলে কেতিয়াও ৰজা হ'ব নোৱাৰে। প্ৰতিনিধি তেওঁ হি ইজ দ্য ৰিপ্ৰেজেণ্টেটিভ। সেই সমাজখনক তেওঁ প্ৰতিনিধিত্ব কৰিছে। কিন্তু বহু সময়ত এনেকুৱা বহুত জনপ্ৰতিনিধি ভাবে যে চৰকাৰী অফিচাৰ যেন তেওঁ তলতীয়া। চৰকাৰী অফিচাৰ নাথাকিলে মন্ত্ৰীজন ভেলুলেছ, চৰকাৰী অফিচাৰ নাথাকিলে বিধায়কজন ভেলুলেছ। কাৰণ চৰকাৰখন চলাই কোনে? চৰকাৰখন গোটেই চলাই আমি দিহা পৰামৰ্শ দিওঁ। এক্সিকিউট কোনে কৰে? চিফ ছেক্ৰেটাৰী কৰে। এক্সিকিউট কোনে কৰে? প্ৰিন্সিপাল ছেক্ৰেটাৰী কৰে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী কৰে, জিলা আয়ুক্ত, সমজিলা আয়ুক্তসকলে কৰে। গতিকে আমি যদি তেওঁলোকক তলৰ বুলি ভাবোঁ তেতিয়া অসমখন আমি কেতিয়াও আগুৱাই নিব নোৱাৰিম। আমি যিকোনো মন্ত্ৰী বিধায়কে আমি বিষয়াসকলক আমি আমাৰ লগত কাম কৰা বুলি ভাবি ল'ব লাগিব। যিসকলে ভাবে যে আমাৰ তলত কাম কৰে তেওঁতকৈ মূৰ্খ মানুহ পৃথিৱীত কোনো নাই বুলি মই ভাবোঁ। আৰু যিসকলে ভাবে যে আমাৰ লগত কাম কৰিছে বিষয়াজনে, তো চিফ ছেক্ৰেটাৰী হওক বা জিলা আয়ুক্তই হওক, লগত কাম কৰিবলৈ যিজনে ভাবে তেওঁ আচলতে আগন্তুক দিনত সমাজখনক আগুৱাই নিব লাগিব। আৰু এই ক্ষেত্ৰত শিৱসাগৰ ঘটনাটো স্বাভাৱিকতে মই অধ্যক্ষ হিচাপে এগৰাকী জনপ্ৰতিনিধিয়ে কৰা আচৰণত মই নিজে লজ্জিত হৈছোঁ। মই দেখিছোঁ কিছুমান বিষয়া আছে, সেই বিষয়াসকলক মই দেখিছোঁ যে যেনেকুৱাকৈ মই দেখিছিলোঁ যে মই যেতিয়া 12 চনত যেতিয়া মই বিধায়ক হৈ আছিলোঁ, বৰপেটা জিলাৰ কনফাৰেন্স ৰুমত এগৰাকী বিধায়কে, ৰুলিং পাৰ্টিৰ বিধায়কে খুব বেয়াকৈ কনফাৰেন্স ৰুমত হাত জোকাৰি টেবুল থপৰিয়াই কথা কৈছিল। আৰু সেই বৰ্ণালী ডেকা আছিলে DC। বৰ্ণালী ডেকা ডাঙৰীয়ানীয়ে প্ৰথমগৰাকী অসমীয়া মহিলা IAS। তেখেতে মোৰ সন্মুখতে সেই বিধায়কগৰাকীক মই নাম ক'ব খোজা নাই, সেই বিধায়কগৰাকীক কিন্তু প্ৰত্যুত্তৰ দিছে। তেখেতে কৈছিলে মাইণ্ড ইয়ৰ বডি লেংগুৱেজ, দিছ ইজ নট দ্য এছেম্বলি। এইটো আপুনি DC কনফাৰেন্সত বহি আছে, ইচ্ছা কৰিলে মই আপোনাক গেটাৰটো দিব পাৰোঁ। গতিকে তেনেকুৱা বিষয়ৰ প্ৰয়োজন আছে। এনেকুৱা প্ৰতিনিধিসকলক শিকাবলৈ তেনেকুৱা বিষয়ৰ প্ৰয়োজন আছে। ৰাজীৱ বৰা আছিলে বৰপেটা DC আছিলে। এজন বিধায়কৰ গাড়ী আৰু মানুহসহ থানাত ভৰাই থৈ দিছিলে। গতিকে জিলাৰ আয়ুক্তসকল যিহেতু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি কয়, সৰ্বাধিক ক্ষমতা তেওঁলোকৰ ওপৰত আছে, যিটো ক্ষমতা বিধায়কৰ ওপৰত নাই। জিলা আয়ুক্তৰ ওপৰত যিটো ক্ষমতা থাকে তাৰে 10% ক্ষমতাও নাথাকে বিধায়কৰ ওপৰত। গতিকে আমি যিহেতু অসমত যি সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক 1ৰ পৰা 5 নম্বৰত নিয়াৰ ব্যৱস্থা কৰি আছে, এই ক্ষেত্ৰত অসমৰ যদি প্ৰতিগৰাকী জিলাই যদি তেওঁলোকে যদি ডিপ্ৰেশ্যনত গুচি যায় আমিতো কাম কৰিব নোৱাৰিম। গতিকে সেইকাৰণে জনপ্ৰতিনিধিসকলে এইটো ভাবিব নালাগে যে আমাৰ তলত কাম কৰিছে, আমাৰ লগত কাম কৰা বুলি সকলে ভাবিব লাগে। মই যেনেকুৱাকৈ পঞ্চায়তত যেতিয়া মন্ত্ৰী আছিলোঁ, মই আমাৰ লগত মোৰ পঞ্চায়তৰ ছেক্ৰেটাৰী কাম কৰিছিলে, GRS GPS কাম কৰিছিলে। আৰু যাৰ কাৰণে আজি 22 লাখ ঘৰ উঠাব পাৰিছোঁ, থোৰে মন্ত্ৰীয়ে পাৰিছে। মন্ত্ৰীৰ কি ভূমিকা আছে তাত? বিষয়াসকলে যদি কাম নকৰে মন্ত্ৰী কি কৰিব পাৰিব? গতিকে মন্ত্ৰীয়ে হওক বিধায়কৰ আচৰণটো এনেকুৱা হোৱা অনুচিত। আৰু যিটো আচৰণ কৰিলে সমাজৰ ক্ষতি হয়, যিটো আচৰণ কৰিলে শিৱসাগৰৰ ক্ষতি হ'ব পাৰে, বিভিন্ন সমষ্টিৰ ক্ষতি হ'ব পাৰে, তেনেকুৱা আমি আচৰণৰ পৰা আমি বঞ্চিত, আমি আঁতৰি থকাটো ভাল বুলি মই ভাবোঁ।